হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া ৰাতিপুৱাৰ খৰদৰ সময়খিনি দেখাই দিছোঁ। পেনখন পাতি দিছোঁ, তাতে অকণমান জিৰা, অকণমান নহৰু এনেকৈ দিছোঁ, ভাজিছোঁ আৰু পিঁয়াজ অকণমান এয়া চপাৰটোতে চপ কৰি লৈছোঁ, সেইখিনিও ভাজিছোঁ। একদম চিম্পুল ধৰণে পটল কেইডোখৰমান কাটি লৈছোঁ, আলু পটল বোলো অকণমান ভাজোঁ। আজি অকণমান শুকান ভাজি নবনাওঁ, এনেকৈয়ে বনাওঁ। বলকচোন দেখাই দিওঁ। একদম মানে দেখাবলগীয়া ৰেচিপি নহয়, তথাপিতো কেতিয়াবা যে অকণ বেলেগ ধৰণে ভাল লাগে। অকণমান হিং দিছোঁ, জিৰা, ধনিয়া, হালধি, বাছ নৰ্মেল মছলা ইমানখিনিয়ে দিছোঁ। আপোনালোকে আকৌ নাহাঁহিব বোলে ইয়াকে বনাই ইয়াকে দেখাইছে বুলি, তথাপিতো আৰু অকণমান বনাইছোঁ যেতিয়া দেখাইছোঁ। পটল আলুখিনি দি নিমখ দিছোঁ আৰু তাৰপিছতে ধুনীয়াকৈ লৰাই বগৰাই একদম কম তেলত বনাইছোঁ। এচাটি পানী মাৰি ঢাকি থৈ দিম। এইখিনি সিজিবলৈ দিছোঁ, অকণ ভাজাও যাব। সিফালেও কেৰাহী এটা উঠাই দিছোঁ। জানেই নহয়, ৰাতিপুৱা গা ধুই আহিলে আৰু মোৰ একদম এয়া হৈ যাব, হাহাকাৰ লাগি যাব। সিফালে ভাত বহাই দিছোঁ, এইফালে এয়া কৰি আছোঁ। আৰু বন্ধাকবিও কাটি থোৱা আছিলে, সেইখিনি মানে ৰাতিতেই কাটি থৈছিলোঁ, সেইখিনিও বোলো বহাই দিওঁ। এয়া পটলখন আকৌ এবাৰ লৰাই লৈছোঁ, আকৌ ক'ৰবাত ধৰি চৰি গ'লে আৰু লেঠাই লাগিব নহয়। আৰু এয়া চাওকচোন, এইফালে কেৰাহীটোতে তেল দিছোঁ, তাতে নহৰু অকণমান কাটি দিছোঁ আৰু দি দিছোঁ বন্ধাকবিখিনি মিহিকৈ কাটি থৈছিলোঁ আলু অকণমানৰ সৈতে, সেইখিনি দি দিছোঁ। এইখিনি একেবাৰে পটককৈ হৈ যায়, বেছি সময় নালাগে বন্ধাকবি ভাজিটোত। অকণমান হালধি আৰু বিশেষ মই বেছি আজি একো মছলা নিদিওঁ, জিৰা ধনিয়া অকণ দি দিছোঁ আৰু অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান কম জুইতে ঢাকনা মাৰি থৈ দিম। এই ভাজিখন বেছি সময় নালাগে। আৰু এয়া ভালকৈ লৰাই বগৰাই অকণমান ঢাকনা মাৰি থৈ দিলোঁ। এইফালে আকৌ পটলখিনিত ভাজা যোৱাত আৰু অকণমান পানী দি দিলোঁ মই আৰু তাতে ঢাকনা মাৰি থৈ দিলোঁ। এইফালে বন্ধাকবিখিনি অলপ সিজি যোৱাত দিলোঁ এটা কেপচিকাম কাটি, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। একদম চিম্পুল ভাজি, কিন্তু টেষ্টটো ভাল হয়। আৰু তাৰপাছতে অকণমান বিলাহীও হোৱাৰ আগে আগে সৰু সৰুকৈ কাটি দিলোঁ। তেতিয়াও কিন্তু এনেকৈ বন্ধাকবি ভাজিখন বনাই খাবচোন, বহুত ভাল লাগে, জানেই বাৰু তথাপিতো। আৰু এইয়া এইফালে পটলখিনিত দিছোঁ এচামুচ দৈ। এনেকৈ পটলখিনি মানে তেলতে মছলা ভাজোঁতে দৈ দিব পাৰি, কিন্তু মই বেছি দৈ দিয়া নাই আজি। খালি সেইখিনি হৈ যোৱাৰ আগে আগে এচামুচ দৈ দি চিমত থৈ দিছোঁ। সেইটোও এটা বেলেগ টেষ্ট আহে, কেতিয়াবা ট্ৰাই কৰিব পাৰে, একদম সাধাৰণভাৱে আৰু খাবলৈ হ'লে। আৰু এয়া ঘৰুৱাহি সদায় খোৱাটোত বেছি মছলাদাৰ খাব মন নাযায় যে, একদম নৰ্মেলি খাইছোঁ, মানে সাধাৰণভাৱে। আৰু এইফালে পটলখিনি অকণমান পনীয়া কৰি ৰাখিব পাৰি, কিন্তু মই নাৰাখিলোঁ, এনেকৈ অকণ মছলাখিনি লাগি থকা নিচিনাকেই থ'লোঁ। তাৰপিছতে আৰু কাঁহীখন পটাপট ৰেডি কৰি ল'লোঁ আৰু এওঁক দি লওঁ। তাৰপিছতহে দিনটো আকৌ কি কৰোঁ কি নকৰোঁ অকণমান দেখাই দিওঁ। এওঁক চালাড দৈ এনেকৈ দিলোঁ আৰু এতিয়া আজৰি হ'লোঁ। ভাত পানী বনাবলৈ লেঠা নাই, কিন্তু চাটনি এটা বনাওঁ। অকণমান হেৰি আছিলে, নাৰিকল আছিলে, সেইদিনা পূজাত ব্যৱহাৰ কৰা, এফালতকৈ অকণমান কম। মই বোলো আজি পটাপট নাৰিকলৰ চাটনিটো খাই লওঁ, ভালো লাগে, নাৰিকল মই ভালো পাওঁ, গতিকে বনামেই যেতিয়া অকণমান দেখাই দিওঁ। সকলোৱে জানে যদিও এবাৰ মনত পেলাই দিওঁ, ব'লক চাটনিটো কেনেকৈনো বনাওঁ দেখাই দিওঁ। তাতে মই প্ৰথমতে নাৰিকলখিনি লৈ লওঁ, অলপ সৰু সৰু কৰি লওঁ। আৰু নাৰিকলৰ চাটনি বিভিন্ন ধৰণে খাব পাৰি। মইনো আজি কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ বাৰু। নাৰিকলৰ যে ব্ৰাউন পাৰ্টটো সেইটো গুচাই ল'ব লাগে। মোৰ অকণ মাজে মাজে আছেই বাৰু, একো নাই। ইমান আধাখিনি মই ভালেখিনি গুচায়ে দিছোঁ। আলমণ্ড আৰু অলপ বুট দালি লৈছোঁ দেই লগত, আৰু তাৰপাছতে এটা জলকীয়া দিছোঁ আৰু অকণমান নহৰু কাটি দিছোঁ। নহৰুখিনি ইচ্ছা কৰিলে আপোনালোকে বেয়া পালে নিদিলেও কথা নাই। আৰু অকণমান নিমখ দিছোঁ। আৰু আলমণ্ডকেইটা দিয়াৰ কাৰণে, বাদাম বা আলমণ্ড দিলে বহুত টেষ্টটো বাঢ়ি যায়। আৰু এয়া মোৰ চাটনি ৰেডিয়ে হৈ গ'ল। এতিয়া মই এটা কাঁহী পাতলৈ কাঢ়ি থৈ দিছোঁ, এটা সৰু পাত্ৰলৈ। আৰু তাৰপাছতে ইয়াতে নৰসিংহৰ পাত থাকিলে তৰকা মাৰোঁতে দিলে বহুত ভাল লাগে, কিন্তু মোৰ নৰসিংহৰ পাত নাই, যিহেতু মই অকণমান সৰিয়হ ফুটায়ে দি দিম। এয়া মই পেনখন উঠাই লৈছোঁ, মানে গেছটো জ্বলাই, তাতে অকণমান ইচ্ছা কৰিলে ৰিফাইনো দিব পাৰে, সৰিয়হ তেলো দিব পাৰে, একো নাই, কিবা এটা দিলেই হ'ল। সৰিয়হখিনি ফুটাই লৈছোঁ আৰু তাৰপাছতে মই ধুনীয়াকৈ সেইখিনি এই যে চাটনিখিনিৰ ওপৰত ঢালি দিম। আৰু ইয়াতে শুকান জলকীয়া বা নৰসিংহ পাত দিলে বহুত ভাল লাগে। নাই যিহেতু উপায় নাই, আৰু এনেকৈয়ে লৈছোঁ। আৰু এয়া চাওক, মোৰ চাটনি ৰেডি হৈ গ'ল। অকণমান ভোট জলকীয়া আকৌ ওপৰতে কাটি থৈ দিছোঁ, আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই। আৰু নিৰামিষ ভাতৰ লগত এনেকুৱা চাটনি এটা হ'লে আৰু কি লাগিছে, মোক হ'লে একোৱে নালাগে, বিৰাট ভাল লাগে। ব'লক এতিয়া খাই পেলাই অকণমান দেখাই দিওঁ। টেষ্টি, একদম মজা।
আৰু এইটো চাওকচোন অনলাইনত কিবা এটা আহি গ'ল মানে সিদিনাখন দেখিছিলোঁ যে ক'ৰবাত এয়া হৈ থাকিলে এইটো লগাই দিব পাৰে মানে আঠাৰ নিচিনা এটা মোৰ প্লাষ্টাৰ অকণমান কৰিবলগীয়া জেগা অকণ আছিলে কিন্তু কৈ মই পৰাই নাছিলোঁ ইমান বেয়া দেখি জেগাকণ সেইকাৰণে এইটো অৰ্ডাৰ কৰি আনি এইয়া চাওকচোন ছুইচ বৰ্ডখন আগতে বেলেগ আছিল এতিয়া বেলেগ এখন লগোৱাৰ কাৰণে সেইখিনি ফাঁক হৈ আছিলে দেখিবলৈ ইমান বেয়া লাগে ভিডিঅ' কৰিলে মই সেইকাৰণে এইটো আনি এনেকৈ লগাই লৈছোঁ এয়া চাওক অলপ আধা ঘণ্টামানৰ পিছত শুকাই যায় এয়া মোৰ মানে বৰ্ডখন লেতেৰা হৈ আছে সেইটো মন নকৰিব মই চাফা কৰিম বাৰু সদায় ছুইচটো দিওঁতে বেয়া হৈ যায় এইখনতো তেনেকৈ মই লগাই ল'লোঁ আৰু তেন্তে আজিলৈ আহোঁ